2026 চনৰ মেট্ৰিক পৰীক্ষাত তুমি এটা বা দুটা সাবজেক্টত ফেইল কৰিবা নেকি? যদি তোমাৰ কণ্ডিশ্যন এনেকুৱা হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এনেকুৱা তিনিটা পইণ্টছৰ বিষয়ে জনাম, যি তিনিটা পইণ্টছ তোমালোকে জনাৰ পাছত তোমালোকে নিজে নিজে গম পাই যাবা যে আচলতে 2026 চনৰ মেট্ৰিক পৰীক্ষাত এটা বা দুটা সাবজেক্টত ফেইল কৰিলেও পাছ কৰাই দিয়া হ'ব। গতিকে ভিডিঅ'টো খুব দৰকাৰী হয় তোমালোকৰ কাৰণে। বহুতেই এই বিষয়ে কমেণ্টছ কৰা যে মই ইংৰাজীত ফেইল কৰিম, মই অংকত ফেইল কৰিম। গতিকে এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকৰ এই ডাউটখিনি ক্লিয়াৰ হৈ যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে, যাতে যাৰ যাৰ এই বিষয়ে ডাউট আছে তেওঁলোকৰ ডাউট ক্লিয়াৰ কৰিব পাৰে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে তোমালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰা। তো ষ্টুডেণ্টছ, তিনিটা পইণ্টছৰ ভিতৰত প্ৰথম পইণ্টছটো হ'ল মই তোমালোকক জনাই দিব বিচাৰোঁ, যদি তুমি এটা ছাবজেক্টত ফেইল কৰা তেনেহ'লে সেই ছাবজেক্টত তুমি পাছ কৰিবলৈ হ'লে তোমালোকৰ ৰি-ইভেলুৱেশ্যন নামৰ এটা অপশ্যন আছে। অৰ্থাৎ তোমাৰ যদি সন্দেহ হয় মোৰ এইটো ছাবজেক্টত মই পাব লাগে 30 কিন্তু পাইছোঁ মই 28, 2 নম্বৰ কম পাইছোঁ, তেনেহ'লে সেই ছাবজেক্টটোত তুমি ৰি-ইভেলুৱেশ্যন কৰিব পাৰিবা। তাৰমানে তোমালোক বহি আকৌ ৰি-চেকিং কৰাব পাৰিবা। বোৰ্ডে এইটো নিয়ম তোমালোকক দিয়ে, যেতিয়া ৰিজাল্ট ঘোষণা কৰে, এই ৰিজাল্ট ঘোষণা কৰাৰ 2-3 দিন পাছতে এটা নোটিফিকেশ্যন জাৰি কৰে আৰু সেই নোটিফিকেশ্যনৰ জৰিয়তে তোমালোকৰ বহি আকৌ ৰি-চেকিং কৰাব পাৰিবা। ৰি-চেকিং কৰোৱাৰ ফলত কি হয়, তোমাৰ বহি যদি তেওঁলোকে অলপ সোনকালে বা অলপ তাড়াহুড়া কৰি তেওঁলোকে চাই দিয়ে, কিন্তু তোমাৰ 5 নম্বৰ পাব লাগিছিল, তুমি পাছ কৰা নাই, ফেইল কৰিছা। ৰি-ইভেলুৱেশ্যন কৰাৰ পাছত তোমাৰ সেই নম্বৰটো আকৌ তেওঁলোকে ধৰি দিয়ে, অৰ্থাৎ তোমাক পাছ কৰাই দিয়ে। ৰি-ইভেলুৱেশ্যন কৰাৰ পাছত সেই ছাবজেক্টত তুমি ফুল নম্বৰ, অৰ্থাৎ যদি তুমি 2 বা 3 কম পাইছিলা তেনেহ'লে বহিটো যিহেতু আকৌ ৰি-চেকিং কৰিব, আকৌ তোমাৰ মাৰ্কছ কাউণ্ট কৰিব আৰু তুমি সেই ছাবজেক্টত তুমি এটা ফুল মাৰ্কছ অৰ্থাৎ 5 মাৰ্ক পাই যাবা। এইটো হ'ল ফাৰ্ষ্ট পইণ্ট। তুমি যদি এটা ছাবজেক্টত ফেইল কৰা তেনেহ'লে এই পদ্ধতি অৱলম্বন কৰিও তুমি এটা ছাবজেক্টত 5 মাৰ্ক উঠাব পাৰিবা। 2 নম্বৰ পইণ্টটো হ'ল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম। ৰিজাল্ট ঘোষণা কৰাৰ পাছত 15 বা 20 দিন পাছত কি কৰে, বোৰ্ডে এটা নোটিফিকেশ্যন দিয়ে। তাৰমানে যদি তুমি এটা ছাবজেক্টত একেবাৰে ফেইল কৰিছা, ছাপ'জ তুমি 10 পাইছা, 5 পাইছা, তোমাৰ পাছ কৰাৰ কোনো অপশ্যনেই নাই, ৰি-ইভেলুৱেশ্যন কৰিলেও তুমি পাছ কৰিব নোৱাৰা, সেই ক্ষেত্ৰত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব। কম্পাৰ্টমেণ্টেল এক্সাম মেট্ৰিক পৰীক্ষাৰ নিচিনাই। তুমি যদি কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিব পাৰা তেনেহ'লে তোমালোকৰ সেই ছেইম মাৰ্কশ্বিটেই আহিব, তুমি ছেইম কলেজতে এডমিশ্যন ল'ব পাৰিবা, কোনো ধৰণৰ প্ৰব্লেম নাই। তোমাৰ বন্ধুবৰ্গৰ সৈতেও তুমি পঢ়িব পাৰিবা কলেজত, কোনো ধৰণৰ প্ৰব্লেম নাই। তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিও তুমি এটা ছাবজেক্টত ফেইল কৰাৰ পাছত সেই ছাবজেক্টটোত পাছ কৰিব পাৰিবা। আৰু 3 নম্বৰ পইণ্টটো হ'ল গ্ৰেছ মাৰ্ক। এই বিষয়ে মই তোমালোকক আগতেও জনাইছোঁ যে মেট্ৰিক পৰীক্ষাত যদি কোনো এটা ছাবজেক্টত তুমি বা দুটা ছাবজেক্টত কম নম্বৰ পোৱা, তুমি বাকীকেইটাত ভাল নম্বৰ স্ক'ৰ কৰিছা কিন্তু এটা বা দুটা ছাবজেক্টত কম নম্বৰ পাইছা, এই ক্ষেত্ৰত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। এই বিষয়ে তোমালোকক মই আগতেও জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই 3 নম্বৰ পইণ্টছ হিচাপে এই পইণ্টটো ৰাখিছোঁ। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে দুটা বা এটা ছাবজেক্টত কম নম্বৰ পায় অৰ্থাৎ ফেইল কৰে, তেনেহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনক 2026 চনৰ মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দি হ'লেও সেই ছাত্ৰ বা ছাত্ৰীজনক পাছ কৰাই দিয়া হ'ব। তো মই আশা কৰিছোঁ তোমালোকে 3টা পইণ্টছেই বুজি পাইছা। মই আকৌ মানে শেষৰ পৰা কৈ দি আছোঁ। প্ৰথম পইণ্টছটো আছিল ৰি-ইভেলুৱেশ্যন, দ্বিতীয় পইণ্টছটো আছিল কম্পাৰ্টমেণ্টেল এক্সাম, তৃতীয় পইণ্টছটো হ'ল গ্ৰেছ মাৰ্ক। এই 3টা পইণ্টছৰ বিষয়ে তোমালোকে হয়তো বুজি পাইছা। কম্পাৰ্টমেণ্টেল এক্সামটো কিন্তু খুব গুৰুত্বপূৰ্ণ। তুমি যদি ভাবি আছা যে মই এটা ছাবজেক্টত ফেইল কৰিম, তুমি নিশ্চয় মানে কনফাৰ্ম তুমি ফেইল কৰিবা, তেনেহ'লে এতিয়াৰে পৰা কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তুমি প্ৰিপেয়াৰেশ্যন আৰম্ভ কৰি দিয়া, কাৰণ ৰিজাল্টৰ পাছতেই বোৰ্ডে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে নোটিফিকেশ্যন দিব আৰু সেই কম্পাৰ্টমেণ্টেল এক্সাম দিও তুমি মেট্ৰিক পৰীক্ষাত পাছ কৰিব পাৰিবা, কোনো ধৰণৰ তোমাৰ চিন্তিত হ'ব নালাগে। তো মই আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে এই কথাখিনি জানিব পাৰে আৰু তেওঁলোকৰো ডাউটছ ক্লিয়াৰ কৰিব পাৰে। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।